কুমৈ সংৰক্ষিত বনাঞ্চলৰ গছ কাটি বন বিভাগৰ জালত 2 চোৰাং কাঠ বেপাৰী। বন বিভাগে মৰিগাঁও কলমাৰীৰ পৰা এটি অবৈধ কাঠৰ মিল জব্দ কৰাৰ লগতে উদ্ধাৰ কৰে বুজন পৰিমাণৰ চোৰাং কাঠ। ধৃত চোৰাং কাঠ বেপাৰীকেইটাৰ নাম ভাস্কৰ ডেকা আৰু পবিত্ৰ দেউৰী। কাঠ কঢ়িয়াই নিয়া AS01 NC 6249 বাহনসহ 2জনকে আটক কৰে বন বিভাগে। উল্লেখযোগ্য যে যোৱা 26 নৱেম্বৰত কুমৈ সংৰক্ষিত বনাঞ্চলৰ পৰা 4ডালকৈ চেগুন গছ কাটি উধাও হৈছিল চোৰাং কাঠ বেপাৰীৰ দলটো। গোপন সূত্ৰৰ পমখেদি আজি বন বিভাগৰ দলে অভিযান চলাই চোৰাং কাঠ বেপাৰী দুটাক আটক কৰাৰ লগতে কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়। যোৱা 26 নৱেম্বৰৰ 26 তাৰিখে আমি এটা খবৰ পাইছিলোঁ ৰাতিপুৱা যে আমাৰ সংৰক্ষিত বনাঞ্চলত কিছু দুষ্কৃতিকাৰীয়ে গছ কাটি আছে বুলি। কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি গৈ পোৱাল দেখা পাওঁ যে আমি গছখিনি পোৱা নাই। তাৰপিছত আমি মুহাখিনি চিজ কৰি আমাৰ তদন্ত অব্যাহত ৰাখিছিলোঁ। যোৱাকালি আমি আমাৰ চ'ৰ্চৰ থ্ৰুদি গম পালোঁ যে আমাৰ যিখিনি গছ কাটিছিলে তাৰ কুন্দাসমূহ দুজন দুষ্কৃতিকাৰীয়ে গাড়ী দি পিনে লৈ গৈ আছে। তাকে আমি ফ'ল' কৰি যাই থাকোঁতে এইখিনি কি কয় শোলমাৰা বনপাৰা বুলি কয়। এইখিনিতে এটা মানে আমাৰ অবৈধ কাঠফলা মিল মানে গৈ আমি প্ৰত্যক্ষ কৰোঁ। তাতে গৈ আমি কাঠফলা মিলটো যোৱাকালি জব্দ কৰি আনো। লগতে এইখিনি কুমৈৰ ভাস্কৰ ডেকা আৰু এইখিনি গলচেপাৰ পবিত্ৰ দেউৰী, এই দুজন দুষ্কৃতিকাৰীক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ গাড়ীসহ। সিহঁতৰ গাড়ীতে আমি যিখিনি আগত মানে গছকেইটা কাটিছিলে তাৰে কিছু অলৰেডি মানে সিহঁতে ফালিলে, ফলা কাঠ আৰু কিছু কুন্দা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। চেগুন গছ এইখিনি কাটিছিলে তোমাৰ কুমৈ। কাঠটো এতিয়া একজেক্ট আমি এতিয়া হিচাপ কৰিব লাগিব, কিমান হিচাপ কৰিহে আছোঁ এতিয়া। 4ডাল গছ কাটিছিলে, গাড়ীসহ জব্দ কৰিছে আৰু গোটেই 4ডাল গছৰ মোটামুটি আমি 100% ৰিকভাৰী হৈছে আমাৰ। মৰিগাঁৱৰ পৰা বাছিৰ আহমেদৰ ৰিপৰ্ট, ভইচ 365।